আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিদিনৰ নিচিনা একেই ৰুটিন লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মই চেহৰিত উঠিয়ে ভাত বহাব লৈছোঁ, চাউলখিনি ধুই আছোঁ। তো ৰমজান মাহ আহিলে, এতিয়া আকৌ যাবই ওলাইছে, আধা আধি ৰোজা গ'লগৈয়ে। তাতে যেন জল্দিয়ে গৈ আছে তেনেকুৱা ফিল হৈছে। সঁচাই কিমান ধুনীয়া এটা ৱেডাৰত ৰমজান মাহ আহিছে এইবাৰ। তো মানুহৰ কোনো ধৰণৰ প্ৰব্লেমেই হোৱা নাই, ধুনীয়াকৈ ৰোজাকেইটা ৰাখিব পাৰিছে। তাৰপিছত তেনেকৈ কিবা কিবি ৰান্ধি বাঢ়ি চেহৰি খাই লৈছোঁ। ৰাতিপুৱাই হৈ গ'ল। তো ৰাতিপুৱাই মই আজি অলপ চাফা তাফা কৰি আছোঁ, যিহেতু গাৰ চাৰ্ভিচ লাহে লাহে কমি আহিছে, ইমান এটা ভাল নাই। তো মই ভাবিছোঁ ঈদো আহি আছে, যিহেতু লাহে লাহে এটা দুটা ৰুমৰ কাম কাজ কৰি লওঁ আৰু যাতে মোৰো সিমান এটা কষ্ট নহয়, তো কামখিনিও যাতে সোনকালে হৈ যাওঁ। তো এইফালেও কেতিয়াবা বৰষুণ আহিব পাৰে, কেতিয়াবা ৰ'দো উঠে। তো সেইকাৰণে এই ডাঠ কাপোৰখিনি আগতীয়াকৈ ধুই দিলে ভাল হৈ যায়। সেইকাৰণে মই ড্ৰয়িং ৰুমৰ কভাৰ চভাৰখিনি উলিয়াই লৈছোঁ আৰু বেড কভাৰ চোফা কভাৰ সকলোখিনি। তো এইখিনি অলপ ডাঠ হয়, তো এইখিনি আগতীয়াকৈ চাফা কৰি লওঁ। তাৰপিছত মই সকলোখিনি কাপোৰ চাপোৰ ধুই মেলি ওপৰলৈ লৈ আহিছোঁ। ইয়াত মই ওপৰত মেলি দি আছোঁ। তো ওপৰতো আজি ইমান এটা ৰ'দ নাই বাৰু, তো বতাহ আছে। তো বতাহতো কাপোৰ ধুনীয়াকৈ শুকাই যায়। তো ইয়াতে মেলি দিছোঁ, যিখিনি তাতে আৰু এইখিনি ইয়াতে মেলি দিছোঁ। আৰু গা পা ধুই লোৱা হ'ল মোৰ। তো তলতো বহুতকেইটা কাপোৰ মেলি দিছোঁ। তো যিমান পাৰিছোঁ আৰু সোনকালে ধুই মেলি আজৰি হ'ব লৈছোঁ আৰু। তো যিয়েই নহওক, এই সকলোখিনি কাম কাজ কৰি মই আকৌ আজি আহি গৈছোঁ জিছানক লৈ এডমিশ্যন দিবলৈ। জিছানৰ প্ৰথম এডমিশ্যন। এইফালে নতুন স্কুলখনো নতুনকৈ বনাই আছে। এইফালে চব কাম চলি আছে আৰু ঘৰৰ ওচৰতে, বেছি দূৰ নহয় আৰু জল্দিকৈ 3-4টা ৰুম চাগে বনাই আছে। তো এপ্ৰিল মাহৰ পৰাই স্কুল ষ্টাৰ্ট হ'ব চাগে। তো এইফালে তেওঁক লৈ আহিছোঁ এডমিশ্যন দিবলৈ, নাৰ্চাৰীতে দিয়া হ'ব চাগে। তো প্ৰথমবাৰ যিহেতু এডমিশ্যন লোৱা হৈছে। আৰু এইফালে হাজবেণ্ডে ধুনীয়াকৈ ফৰ্ম চৰ্ম ফিল আপ কৰি জমা দি আছে। আপোনালোকক দেখাই আছোঁ ৰুমকেইটা, কাম চলি আছে। লাহে লাহে স্কুলখন চাগে বিল্ডিঙত ৰূপান্তৰিত হ'ব পাৰে, সেইকাৰণে ৰেডিমেড ইটা চিটা দি ধুনীয়াকৈ জল্দি বনাই আছে। আৰু তাৰপিছত আহি গৈছোঁ ঘৰলৈ। আহোঁতে কাম চাম চলি আছে, তেখেতেও কৰি আছে মাংস বনোৱাৰ কাম আৰু মাছ ফ্ৰাই কৰা হৈছে। আৰু এইফালে মই বহাই দিছোঁ বুটখিনি তিয়াই থৈছিলোঁ ৰাতিতে। সেইখিনি অলপ নিমখ দি যিহেতু কুকাৰত নিসিজাওঁ, তো সেইকাৰণে অলপ টাইম লাগিব, সেইকাৰণে বহাই দিছোঁ। আৰু এইফালে আজি বনাই আছোঁ হালোৱা। তো হালোৱাখিনি অলপ সিদিনা বনাইছিলোঁ অলপ পাতলকৈ, আজি বনাইছোঁ ডাঠকৈ। তো তেনেকৈ বিশেষ একো ৰেচিপি বনোৱা হোৱা নাই। তো চিম্পুলকৈ যি বনাওঁ আৰু তাকেই দেখাই থাকোঁ আপোনালোকক। তো সেয়াই আৰু আমাৰ ইফতাৰ ৰেচিপি। আৰু তেনেকৈ ফ্ৰাই বস্তু কিবা কিবি বহুত ভিডিঅ'ত দেখি থাকে নহয়, তো এইবিলাক বনোৱাই নাযায় আমাৰ ঘৰত। তো নৰ্মেলভাৱে খাই তেখেতে ভাল পায়, তো নৰ্মেল বস্তুবিলাকে বনোৱা যায় আৰু। এইফালে বুট বনাখিনি কৰি আছোঁ আৰু বুটত দিছোঁ আজি আলু আৰু অমিতা ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে হালোৱাৰ লগত খাবলৈ নতুন পিঠা হয়, পিঠাকেইটা শুকাই গৈছে, এইখিনি ভাজি লৈছোঁ। আৰু ইফতাৰৰ টাইম যিহেতু হৈয়ে গৈছে, তো মই লাহে লাহে সকলোখিনি ৰেডি কৰি ৰাখিছোঁ। জিলেপি আৰু পকৰা এই দুটা বস্তু লাগেই, তো এই দুটা কিনি অনা হয়। পকৰাকেইটা মই কেইটামান ঘৰতো বনাওঁ। তো এইফালে ইফতাৰ আজিলৈ ইমানেই, বাই।